এয়া নামঘৰৰ পৰা আহি লগালগ ওলাই গৈছোঁ গণেশ চতুৰ্থী যিহেতুকে তাকে পূজা চাওঁগৈ বুলি। কি ক'ব, ইমানেই গৰম পৰিছে ন, তথাপি গৈছোঁ। নেৰো ন, প্ৰথম পূজা যিহেতুকে গণেশ পূজা ন, সকলো পূজাৰ আগত আমাৰ গণেশ পূজা। আৰু এয়া দেখিছে নহয়, আমাৰ যোৰহাটৰ থানা ৰোডৰ পূজা হয়। এই ভাগি হৈছে আমাৰ থানা ৰোডৰ পূজা। বৰ ডাঙৰ মূৰ্তি দেই আমাৰ গণেশৰ। তাকে এপাক আপোনালোককো দেখালোঁ। আৰু কি ক'ব, ভিডিঅ' কৰা মাত্ৰকে ক'ৰ পৰানো কোন আহি যায় গম নাপাওঁ। মুখৰ আগত আপোনালোকৰ হয়নে তেনেকুৱা? মোৰ প্ৰায়ে হয়। এয়া দেখিছে নহয়, আমাৰ থানা ৰোডৰ পূজা। এয়া গণেশ মূৰ্তি। কি ক'ম, দেখি বৰ ভাল লাগিলে, সেইকাৰণে অকণমান ৰখি দিলোঁ মূৰ্তিৰ ওচৰতে। ডাঙৰ হয় মূৰ্তি ভাগি। এয়া দেখিছে নহয় গণেশ। তাতে অকণমান সময় ৰোৱাৰ পিছত আকৌ এইফালে আহিলোঁ। আৰু জেপিয়া পূজা আমাৰ যোৰহাটত মানে 3 ঠাইত পাতিছে। এয়া জেপিয়া দেখিছে, 3 ঠাইত নহয় 4 ঠাইতে বুলি ক'ব লাগিব। আমাৰ দ্বিতীয় অফিচৰ ওচৰতো পাতি আছে। এয়া দেখিছে নহয় জেপিয়া। ইয়াত এয়া চাকি তাকি জ্বলোৱা হৈছে। জ্বলাই পিনি এয়া গৈ আছোঁ ভিতৰৰ ফালে। এয়া দেখিছে নহয়, এয়া হৈছে আমাৰ জেপিয়া পূজা। অকণ ভিতৰলৈ নগ'লোঁ, খুব গৰম পাইছে চাগে, গৰম যিমান পৰিছে। আৰু দুৰ্গা পূজাত কিমান গৰম হ'ব ঠিক নাই, হয়নে বাৰু কওকচোন? এয়া দেখিছে নহয়। তাৰপিছত ইয়াত তেলীয়াপতি হয়, আমাৰ যোৰহাটত তেলীয়াপতি বুলি কয়। তাতে আছিলে পূজা। তাত দুভাগ পাতিছে, এভাগ এয়া আৰু এভাগ আপোনালোকক দেখাইছোঁ বাৰু। এয়া দুভাগ পাতিছে। আৰু তাতে অকণমান ৰখিলোঁ। এয়া দেখিছে নহয়, আৰু গৰমত কি হৈ গৈছোঁ মানে কি ক'ব। ইফালে নামঘৰৰ পৰা আহি ৰখিবলৈ নহ'ল মানে। আন্ধাৰো হৈ আহে ন, গম পাইছেই ন, সোনকালে আন্ধাৰ হৈছে। গুচি গ'ল। আৰু বৰষুণো দিলে বিশেষকৈ, সেইকাৰণে ছাতিয়ে লৈ গৈছোঁ অৱশ্যে। ঘৰৰ পৰা বেছি দূৰ নহয় যিহেতুকে। এয়া দেখাই দিছোঁ আপোনালোকক আমাৰ পূজা। ইয়াত তেলীয়াপতিয়ে হয় পূজা, এই দুভাগ। তাতে আৰু ফটো দুকপিমান দি দিলোঁ আপোনালোকক চাব। আপোনালোকক ফটো দি আছে বা গৈ আছে, ভাল লাগিছে বা সকলোৱে। আমাৰ গণেশক এয়া নাই ন, গণেশ চতুৰ্থী পূজা যাবই লাগে যিহেতুকে। সকলো আগত পূজা মানে গণেশৰ পূজা পৰে যিহেতুকে। আৰু ক'বচোন ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। এয়া খিচিৰি মিচিৰি খাই ঘৰ পালোঁহি আৰু দেই। গুড নাইট সকলোকে।